এজাক বৰষুণ মুখলধাৰে বৰষুণ আহিছিল দেওবাৰে সন্ধিয়া আৰু তাৰ পিছত এয়া মহানগৰীৰ পদসমূহ নদী হৈ পৰিছিল ক্ৰমশ মহানাগৰিকৰ জীৱন যাত্ৰা হৈছিল ব্যাহত বাকিখিনি আমি নকলেও হ'ব হাইৰে কি বিৰম্বনা মানুহৰ যন্ত্ৰণা বাঢ়ি যায় যেতিয়া গুৱাহাটীত বৰষুণ আহে শস্য সম্ভৱা বহাগত বৰষুণ আহেই গাঁৱৰ পথাৰত শস্য সিঁচাৰ বতৰ খেতিয়কে বিচাৰে আহক বৰষুণ আহক বৰদৈচিলা কিন্তু এয়া কি গুৱাহাটীবাসীয়ে বৰষুণ নিবিচাৰে বৰষুণ আহিলেই এনেদৰে বাঢ়ে বিপৰ্যয় চহৰ নগৰ গাঁও ভূঁই সকলোতে বৰষুণ লাগে নালাগে মাথো গুৱাহাটী সামান্য এজাক বৰষুণতে বাঢ়নি নৈৰ দৰে উপচি পৰে ৰাজপথ কৃত্ৰিম বানৰ বাবেই ব্যাহত হৈ পৰে প্ৰাত্যহিক জনজীৱন পথচাৰীয়ে গাড়ী মটৰ লৈ পথতে কটাবলগীয়া হয় দীঘলীয়া সময় হাতীগাঁও চানমাৰী ৰাজগড় সকলোতে ভয়াৱহ ৰূপ ল'লে বানপানীয়ে মালিগাঁৱৰ উন্মুক্ত নলাত পৰি মৃত্যু হ'ল এগৰাকী মহিলাৰ বৰ্ষাকালীন সময়ছোৱাত এই ঘটনা সঘনে হয় পৰিতাপৰ বিষয় বানপানীৰ স্থায়ী সমাধান নহল চৰকাৰ তথা মহানগৰীবাসীয়ে কৃত্ৰিম বানৰ পৰা পৰিত্ৰাণ পাবলৈ বিজ্ঞানসন্মত ব্যৱস্থা নললে অনাগত সময়ত ইয়াতকৈ পৰিস্থিতি হ'ব ভয়ানক ব্যুৰো ৰিপৰ্ট ফৰ নেশ্যন অসম